জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ। নগাঁও জিলাত 3টাকৈ জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰে প্ৰথমটো অভিযোজন তথ্য কেন্দ্ৰ শুভাৰম্ভ কৰা হ'ব অহা 11 ছেপ্টেম্বৰত ৰহাৰ কটহগুৰিত। তাৰ পৰৱৰ্তী পৰ্যায়ত পাখিমৰীয়া উন্নয়ন খণ্ড আৰু কঠীয়াতলী উন্নয়ন খণ্ডত 2টা জলবায়ু অভিযোজন তথ্য কেন্দ্ৰ শুভাৰম্ভ কৰা হ'ব। শিলঙনি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব। এই জলবায়ু অভিযোজন তথ্য কেন্দ্ৰৰ পৰা কৃষকসকলে সকলো তথ্য লাভ কৰিব পাৰিব, কেনেধৰণৰ খেতি কৰিব পাৰিব আৰু বতৰৰ পৰিৱৰ্তন হ'লে কেনেধৰণে তেখেতসকলে সজাগ হ'ব, এই সকলো তথ্য মোবাইলৰ জৰিয়তে তেখেতসকলে সংগ্ৰহ কৰিব পাৰিব। এই প্ৰসংগত আজি আমাক কৈছে নগাঁৱৰ শিলঙনিৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ পথাৰ শস্য বিজ্ঞানী ডক্টৰ বিনোদ কলিতাই। 11 ছেপ্টেম্বৰ 2024 তাৰিখে আমাৰ ৰহা ব্লকত কটহগুৰি যিটো গাঁৱত এখন সভা আয়োজন কৰা হৈছে। এই হৈছে ক্লাইমেট এডাপ্টেশ্যন ইনফৰমেশ্যন চেণ্টাৰৰ এটা ইনাগুৰেশ্যন চেৰিমনি এটা হ'ব। তাত আমাৰ চেণ্টাৰ এটা খোলা হ'ব, CIAC ক্লাইমেট এডাপ্টেশ্যন ইনফৰমেশ্যন চেণ্টাৰৰ ওপৰত। আৰু মেইনলি এই চেণ্টাৰটো আমাৰ খোলা হৈছে যে কি এটা প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ, যিটো ইউনাইটেড নেশ্যনৰ ছাপৰ্টত অসম কৃষি বিশ্ববিদ্যালয়ে এটা প্ৰজেক্ট লৈছিলে। আৰু সেই প্ৰজেক্টটো হৈছে ইউনাইটেড নেশ্যনৰ ফাণ্ডেড। আৰু ইয়াৰ লগতে আমাৰ ছাপৰ্ট হিচাপে আছে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ, গভৰ্ণমেণ্ট অফ আছাম, তেওঁলোকৰ আৰু বিভিন্ন আমাৰ NGO পাৰ্টনাৰসমূহ আছে, যেনে আৰণ্যকৰ পৰা আদি কৰি চেষ্টা, এনেকুৱা ধৰণৰ NGO পাৰ্টনাৰ আছে এই প্ৰজেক্টটোত। এটা আমব্ৰেলা প্ৰজেক্ট। এই প্ৰজেক্টটোত বিশেষকৈ আমাৰ যিটো ভালনাৰেবল এৰিয়া, অসমৰ কিছুমান যিটো ৱেডাৰ ভালনাৰেবল, যেনেকৈ ধৰক ফ্লাড এফেক্টেড বা ড্ৰট এফেক্টেড এৰিয়া, বিশেষকৈ আমাৰ 3খন ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্টৰ 3খন ব্লকত লোৱা হৈছে প্ৰজেক্টটো, কঠীয়াতলী ব্লক, ৰহা ব্লক আৰু পাখিমৰীয়া ব্লকত। আৰু এই 3টা ব্লকত কেইবাখনো আমি গাঁও লৈছোঁ। প্ৰতিখন ব্লকত 4-5খনকৈ গাঁও লোৱা হৈছে। আৰু অসম কৃষি বিশ্ববিদ্যালয় মুখ্যভাৱে এই খৰাং পীড়িত আৰু নতুবা আপোনাৰ বানপীড়িত অঞ্চলত কিছুমান আমাৰ টেকন'লজি হৈছে আৰু ইয়াত কৰি আছোঁ বৰ্তমান। বেছিদিন হোৱা নাই প্ৰজেক্টটো আৰম্ভ হোৱা, প্ৰায় 2 মাহমান হৈছে প্ৰজেক্টটো। তাৰ মুখ্যভাৱে প্ৰধানতে আমি লৈছোঁ ইয়াত স্মাৰ্ট ছিড প্ৰডাকশ্যনটো, যিটো ৰঞ্জিত চাবুৱান, যিহেতু আমাৰ কটহগুৰি ৰহা ব্লকৰ কটহগুৰি, কুঁহিগুৰি, সৰা গাঁও, এই 3খন গাঁও যিহেতু বানপীড়িত অঞ্চল, গতিকে এনে অঞ্চলত আমি এনেকুৱা চাব গৈছোঁ যে আমাৰ যিটো ৰঞ্জিত চাবুৱান ভেৰাইটিটো এটা ফ্লাড টলাৰেণ্ট ভেৰাইটি হয়। ই প্ৰায় পানীত আপোনাৰ 13 পৰা 23 দিনলৈকে পানীৰ তলত থাকিব পাৰে। বিশেষকৈ যিটো ৰৈ যোৱা ঢল পানীত সাধাৰণতে কেতিয়াও থাকিবই নোৱাৰে, কোনো বস্তু থাকিব নোৱাৰিব। যিটো ৰৈ যোৱা বানপানী অঞ্চলত 13 পৰা 23 দিনমানলৈকে ই থাকিব পাৰে। যাতে এই থাকিলে যাতে সেই অঞ্চলটোত যাতে এই টেকন'লজিটো, যাতে এই ৰঞ্জিত চাবুৱানটো দিলে আমাৰ কৃষক বা খেতিয়কে কিবা লাভ এটা, তেওঁলোকৰ কিবা এটা যে উপকাৰ হয়, সেইকাৰণে এই ট্ৰাই কৰি চোৱা হৈছে ৰঞ্জিত চাবুৱানটো দি। আৰু বিশেষকৈ এইটো স্মাৰ্ট ছিড প্ৰডাকশ্যন কৰা হৈছে, যিহেতু ধান কৰিলে আমাৰ কৃষকে সাধাৰণতে বৰ বিশেষ লাভ নাপায়। যদি স্মাৰ্ট ছিড প্ৰডাকশ্যন থ্ৰু দি কৰোঁ, তেওঁলোকে সেই অনুপাতে দুগুণ আয় হয়, যিহেতু ছিড প্ৰডাকশ্যন কৰা হয়। ছিড প্ৰডাকশ্যন যিহেতু সাধাৰণতে 1 কেজি ধান বিক্ৰী কৰিলে খুব বেছি কৃষক এজনে আপোনাৰ মোনে প্ৰতি ধৰক 700-800 টকা পাব। কিন্তু যদি ছিড প্ৰডাকশ্যন কৰোঁ, আমি প্ৰায় মোনত আমি 2400 টকালৈকে আমি পাব পাৰোঁ। 2400ৰ পৰা প্ৰায় আপোনাৰ 3000 টকালৈকে আমি পাব পাৰোঁ। গতিকে এনেকৈ ধৰণে আমাৰ বিশেষকৈ এই প্ৰজেক্টটোৰ মুখ্য উদ্দেশ্য খৰাং পীড়িত অঞ্চলত আমাৰ যিখিনি আমাৰ মহিলাসকল আছে, সেই মহিলাসকলক মানে সবলীকৰণ কৰাৰ মুখ্য উদ্দেশ্য। ইয়াৰ কাৰণে আপোনালোকৰ বাহিৰৰ পৰা কোনোবা অতিথি আহিব? হয়, যিটো ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, যিটো ইউনাইটেড নেশ্যন ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ তেওঁলোকে যিহেতু এইটো ফাণ্ডেড কৰিছে প্ৰজেক্টটো, গতিকে তেওঁলোকৰ কাণ্ট্ৰি ডেপুটি ডাইৰেক্টৰ আহিব। বিশেষকৈ তেওঁ কাণ্ট্ৰি ডাইৰেক্টৰ হয় UN-ৰ ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ কাণ্ট্ৰি ডাইৰেক্টৰ। একচুৱেলি তেখেত হৈছে শ্ৰীমতী নজিমি হাছিমাটো।
তেখেত আহিব আমাৰ এই ইনাগুৰেশ্যন প্ৰগ্ৰামটোত আৰু লগতে থাকিব আমাৰ ৰিজনেল হেড যি আমাৰ দিল্লীত অৱস্থিত ইউনাইটেড নেশ্যনৰ যিটো ৰিজনেল হেড প্ৰদেন্না পাইথানকাৰ তেখেত আহিব, তেখেতো থাকিব আৰু আন ব্যক্তিসকল থাকিব। আমাৰ ডাইৰেক্টৰ অফ ৰিচাৰ্চ থাকিব অসম কৃষি বিশ্ববিদ্যালয় আৰু আমাৰ জনেল ৰিচাৰ্চ ষ্টেচনৰ চিফ চাইণ্টিষ্ট থাকিব আৰু ব্লক ডেভেলপমেণ্ট অফিচাৰসকল থাকিব, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ আমাৰ শ্ৰীযুত ৰঞ্জন ডেকা ডাঙৰীয়া থাকিব, তাৰ উপৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ হেড থাকিব। আৰু এই CIC যিটো ইনাগুৰেশ্যন হ'ব মুখ্য এইটোত মেইনলি আমাৰ কৃষকসকলৰ কাৰণে এটা চেণ্টাৰ হ'ব, যিটোত কৃষকৰ নলেজ চেণ্টাৰ। কৃষকসকলে সেই CICটোৰ থ্ৰুদি তেওঁলোকে ইনফৰ্মেশ্যন কিছুমান এগ্ৰিকালচাৰৰ ৰিলেটেড বা যে বতৰৰ যিখিনি পৰিৱৰ্তন হৈছে, বতৰৰ লগত খাপ খুৱাই কেনেকৈ আমি কৃষি ক্ষেত্ৰত আগবাঢ়িম তাৰে ইনফৰ্মেশ্যনবিলাক শ্বেয়াৰ কৰা হ'ব। আৰু লগতে কিছুমান ভইচ মেছেজ আমাৰ বতৰৰ লগত যিটো চেঞ্জ হৈ থাকে, যিটো বতৰ আগলি বতৰৰ ভইচ মেছেজ হিচাপে কৃষকসকলে পাই থাকিব। আৰু কৃষকসকলে এনি টাইম কৃষি ক্ষেত্ৰত যিখিনি আমাৰ তথ্য সেইখিনি ভইচ মেছেজৰ যোগেদি এই CICটোৰ থ্ৰুদি আমি তেখেতসকলক যোগাযোগ কৰিম। আৰু বিভিন্ন প্লাণ্ট ক্লিনিকছো থাকিব, যেনেকৈ কেনেকৈ ধৰণে ট্ৰিটমেণ্ট কৰিব পাৰি, কেনেকৈ কণ্ট্ৰল কৰিব পাৰি ডিজিজ বা কিবা এটা ডিজিজ হ'ল কেনেকৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ, সেই গোটেইসমূহ তথ্য এই CICটোৰ থ্ৰুদি কৃষকসকলে উপলব্ধ হ'ব। মই ডক্টৰ বিনোদ কলিতা, শস্য বিজ্ঞানী, মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ, শিলঙনি। আপোনালোকক এই আমাৰ অহা 11 তাৰিখে যিটো CIC ইনাগুৰেশ্যন কৰা হ'ব, সেই ইনাগুৰেশ্যনটোলৈ আপোনালোকক সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোৱে আমি 10:30 বজাত সময়টো দিছোঁ, সেইখিনি সময়ত আমাৰ ইনাগুৰেশ্যন প্ৰগ্ৰেমটো হ'ব। গতিকে সকলোকে পুনৰবাৰ আমি আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ পৰা আপোনালোক সকলোকে নিমন্ত্ৰণ